নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ লজিক এণ্ড ফিলচফি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 1 আগমন আৰু ইয়াৰ প্ৰকাৰ। এই ইউনিটটোৰ পৰা তোমালোকৰ ফাইনেলত আহিব পৰা সম্ভাৱ্য কেইটামান 2 নম্বৰ আৰু 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ, যিকেইটাৰ মাজৰ পৰা তোমালোকৰ ফাইনেলত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 1, তৰ্ক বিজ্ঞান হৈছে দেশ বিজ্ঞান। ইয়াৰ উত্তৰটো হ'ব আদৰ্শনিষ্ঠ বিজ্ঞান। 2 নম্বৰ কুৱেশ্যনটো হৈছে তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু ডেছ। তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু হৈছে অনুমান। কুৱেশ্যন নম্বৰ 3, তৰ্ক বিজ্ঞানৰ আদৰ্শ। ইয়াৰ উত্তৰটো হ'ব সত্যতা তৰ্ক বিজ্ঞানৰ আদৰ্শ। কুৱেশ্যন নম্বৰ 4, সত্যতা কেই প্ৰকাৰৰ আৰু কি কি? সত্যতা 2 প্ৰকাৰৰ, আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা। কুৱেশ্যন নম্বৰ 5, যুক্তি কাক বোলে? উত্তৰটো হ'ব অনুমানক যেতিয়া ভাষাত প্ৰকাশ কৰা হয় তেতিয়া তাক যুক্তি বোলে। কুৱেশ্যন নম্বৰ 6, পাশ্চাত্য তৰ্ক বিজ্ঞানত অনুমানক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি? উত্তৰটো হ'ব পাশ্চাত্য তৰ্ক বিজ্ঞানত অনুমানক 2টা ভাগত ভাগ কৰা হয়। সেই 2টা ভাগ হৈছে নিগমন অনুমান আৰু আগমন অনুমান। কুৱেশ্যন নম্বৰ 7, নিগমন অনুমান কাক বোলে? উদাহৰণ দিয়া। উত্তৰটো হ'ব যি অনুমানত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে। যেনে কিছুমান মানুহ হয় জ্ঞানী, এতেকে কিছুমান জ্ঞানী হয় মানুহ। কুৱেশ্যন নম্বৰ 8, আগমন অনুমান কাক বোলে? যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে। কুৱেশ্যন নম্বৰ 9, ডেছ অনুমান আকাৰগত সত্যতাৰ লগত জড়িত। উত্তৰটো হ'ব নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত। প্ৰশ্ন নম্বৰ 10, পৰিমাণ অনুসৰি বচন কেই প্ৰকাৰৰ? পৰিমাণ অনুসৰি বচন 2 প্ৰকাৰৰ। কুৱেশ্যন নম্বৰ 11, কাৰ্যকাৰণ বিধি অনুসৰি প্ৰত্যেক কাৰ্যৰে একোটা ডেছ থাকে। উত্তৰটো হ'ব কাৰ্যকাৰণ বিধি অনুসৰি প্ৰত্যেক কাৰ্যৰে একোটা কাৰণ থাকে। কুৱেশ্যন নম্বৰ 12, প্ৰকৃত আগমন কাক বোলে? উত্তৰটো এনেধৰণৰ, যি অনুমানত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ থাকে, অৰ্থাৎ যি আগমনৰ বিশেষ বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাকে প্ৰকৃত আগমন বোলে। কুৱেশ্যন নম্বৰ 13, তথাকথিত আগমন বা আগমনাভাস কাক বোলে? যি অনুমানত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ নাথাকে, অৰ্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত সত্যত উপনীত হোৱা নাযায় তাকে তথাকথিত আগমন বা আগমনাভাস বোলে। কুৱেশ্যন নম্বৰ 14, প্ৰকৃত আগমন কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰটো হ'ব প্ৰকৃত আগমন 3 প্ৰকাৰৰ। সেইবোৰ হ'ল বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক আগমন আৰু সাদৃশ্য অনুমান বা সাদৃশ্যমূলক অনুমান। কুৱেশ্যন নম্বৰ 15, বৈজ্ঞানিক আগমন কাক বোলে? যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাকে বৈজ্ঞানিক আগমন বোলে। কুৱেশ্যন নম্বৰ 16, আগমনাত্মক জাপ কাক বোলে? বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্ৰক্ৰিয়া বিশেষৰ পৰা সামান্য সম্বন্ধৰ জ্ঞানলৈ, জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ প্ৰসাৰিত হয়। বিশেষৰ পৰা সামান্যলৈ, কিছুমানৰ পৰা সকলোলৈ যোৱা যুক্তিৰ এনে ঊৰ্ধ্বমুখী গতিকে আগমনাত্মক জাপ বোলে। কুৱেশ্যন নম্বৰ 17, প্ৰকৃতিৰ একৰূপতা বিধিৰ অৰ্থ কি? প্ৰকৃতিৰ একৰূপতা বিধিৰ অৰ্থ হ'ল একে পৰিৱেশত প্ৰকৃতিয়ে একেদৰে আচৰণ কৰে। পৰিৱেশ যদি একে থাকে তেনেহ'লে একে কাৰণৰ পৰা একে প্ৰকাৰৰ কাৰ্য সংঘটিত হ'বই। কুৱেশ্যন নম্বৰ 18, কাৰ্যকাৰণ বিধিৰ অৰ্থ কি? উত্তৰটো এনেধৰণৰ, কাৰ্যকাৰণ বিধিৰ অৰ্থ হ'ল প্ৰত্যেক কাৰ্যৰে এটা কাৰণ আছে। কাৰণ নোহোৱাকৈ কোনো কাৰ্য সংঘটিত হ'ব নোৱাৰে।
কাৰ্যকৰণ সম্বন্ধেৰে জড়িত দুটা ঘটনাৰ কাৰণটো উপস্থিত হ'লে কাৰ্যটো অনিবাৰ্যভাৱে ঘটিবই আৰু কাৰণটো উপস্থিত নাথাকিলে কাৰ্যটো ঘটিব নোৱাৰে। কুৱেশ্যন নম্বৰ 19 অবৈজ্ঞানিক আগমন কাক বোলে? যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ বহুতো দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল সেই পৰ্যবেক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাকে অবৈজ্ঞানিক আগমন বোলে। কুৱেশ্যন নম্বৰ 20 বৈজ্ঞানিক আগমনৰ এটা উদাহৰণ দিয়া। বৈজ্ঞানিক আগমনৰ এটা উদাহৰণ হ'ল সকলো মানুহ হয় মৰণশীল।